হয় নমস্কাৰ আপোনালোকক দৰং জিলা অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনৰ যি শতবাৰ্ষিক উদযাপন কৰা হৈছিলে অন্তিম দিনৰ কাৰ্যসূচী অৰ্থাৎ 14 ডিচেম্বৰৰ কাৰ্যসূচী মই অলপমান দেখুৱাব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত অকল মই দেখুৱাম আপোনালোকক আমাৰ যিসকল ব্যক্তি উপস্থিত আছিলে, যিসকল অতিথি উপস্থিত আছিলে সেই স্থানত, গতিকে তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোৰ জৰিয়তে অকল সমাগম হোৱা ৰাইজৰ যি নেকি ভাল লগা মুহূৰ্ত সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব কেনেকুৱা মানুহৰ সমাগম হৈছে। মোৰ জীৱনত মই দেখা ইমান বিশাল সমাগম আমাৰ অঞ্চলত বুলি নাই, মই ক'তো দেখা নাই। কিন্তু এইটো ক'ব পাৰোঁ যে বিভিন্ন ঠাইত এনেকুৱা সমাগম দেখিছোঁ, নেদেখা নহয়, বহুত মানুহ দেখিছোঁ। কিন্তু এই মানুহসকলক অভ্যৰ্থনা কৰি দুপৰীয়াৰ আহাৰ ইমান পৰিপাটিকৈ খোৱা মই দেখা নাই। হয়তো ক'ব পাৰে যে ই কোচৰ ল'ৰাৰ বাবে এই মানে তেওঁলোকৰ কাজখনৰ শলাগ লৈছে, তেনেকুৱা নহয়। বহু ৰাইজে মোক কৈছে, সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে মানে সেই দিনটো পাৰ হোৱাৰ পিছত ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এই এটা সময়ৰে ভিডিঅ', এই যিখিনি কৰিছোঁ যে মই এটা ভিৰত গৈ পেলাই এই ভিডিঅ' কৰিছোঁ তেনেকুৱা নহয়। এটা সময়তে মই মোবাইলটো ঘূৰাইছিলোঁ আৰু ঘূৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা ভিৰ হৈছে। যেতিয়া আমাৰ মুকলি সভা আছিলে সেই সময়ত এয়া হৈছে মুকলি মঞ্চৰ তলৰ পৰিৱেশ আৰু মই চাৰিওদিশৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। অকল যিসকল আমাৰ গিয়াতি ৰাইজ অতিথি উপস্থিত আছিলে সেই দিনটো অৰ্থাৎ শেষৰ দিনটোৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মঞ্চ পৰিৱেশ আৰু মঞ্চৰ পিছতে মই আপোনালোকক চাৰিওদিশৰ পৰিৱেশ, এটা সময়ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱাকৈ ৰাইজৰ ভিৰ হৈছিলে। আৰু আমাৰ উপস্থিত আছিলে আমাৰ সাংসদ মহোদয়, যি নেকি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱ আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ আছিলে, আৰু লগতে আমাৰ বিশিষ্ট অতিথিসকল উপস্থিত আছিলে সেইদিনাখন। আৰু আপোনালোকক দেখুৱাই থাকিম ইয়াৰ পৰিৱেশ। আৰু এটা সময়ৰে ভিডিঅ' বনাইছোঁ, মই বাৰে বাৰে কৈছোঁ যে এটা সময়ৰ ভিডিঅ' বনাইছোঁ, যিহেতু আপোনালোকে অকণমান এই ৰাইজৰ উপস্থিতি উমান পাব এই ভিডিঅ'টো চালে। আৰু আপোনালোকক লৈ যাম ৰভাস্থলীলৈকে আৰু আপোনালোকে ভিডিঅ'টো চায়ে গম পাব। আৰু সকলোতকৈ ভাল লগা আৰু ভয় লগা বিষয়টো আছিলে যে আমি ইমান মানুহক আমাৰ অভ্যৰ্থনা সমিতিয়ে তেওঁলোকক সময়মতে খোৱাৰ ব্যৱস্থা কৰি দিব পাৰিবনে নোৱাৰিব, এটা ভয় লগা বিষয় আছিলে। কিন্তু আমাৰ ৰাইজসকল, যিসকল আমাৰ খেল আছে, খেলৰ ৰান্ধনি বিলনিকে ধৰি যিসকলে আমাৰ অভ্যৰ্থনা সমিতিৰ লগত জড়িত ব্যক্তি আছিলে, তেওঁলোকে ধুনীয়াকৈ সুচাৰুৰূপে চলাই লৈ গ'ল। এইটো আছিলে চাহৰ খোলা, য'ত নেকি আমাৰ চাহ খোৱা হৈছিল। আনটো দিশত চাহৰ খোলা আছিল, হয়তো কিছুমানে খাব পাৰিছে, কিছুমান নাপাব পাৰে, এইটো ডাঙৰ কথা নহয়। কিন্তু তেওঁলোকক ব্যৱস্থা কৰা হৈছিলে, চাহৰ ব্যৱস্থা কৰা হৈছিলে, যেনেকৈ আমাৰ খেলুৱৈৰ বাবে পিঠা পনাবোৰ বনোৱা হৈছিলে, সেইবিলাকৰ জৰিয়তে তেওঁলোকক চাহ খোৱাৰ ব্যৱস্থা কৰা হৈছিলে। এয়া হৈছে চাহৰ পৰিৱেশ, এটা ভিৰ। আৰু ইয়াৰ ৰভাস্থলীৰ বাহিৰত যিখিনি আমাৰ পৰিৱেশ আছিলে, কিছু প্ৰদৰ্শনী চোৱা ঠাই আছিলে, সেইখিনি দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু এইটো নহয় যে মই ভিৰৰখিনি ভিডিঅ' কৰিছোঁ, তেনেকুৱা নহয়। প্ৰতিটো ছাইডতে এনেকুৱা ভিৰ, এনেকুৱা ৰাইজৰ ভিৰ, এনেকুৱা ৰাইজৰ উপস্থিতি। মই এয়া ৰভাস্থলীৰ যিটো শেষৰ পৰ্যায়ৰ পৰা আছোঁ, যিটো পৰ্যায়ৰ পৰা যদি মঞ্চৰ ফালে যায় আপুনি মনিব নোৱাৰে। বহুত ডাঙৰ এটা পৰিসৰ এইটো, মানে ইয়াৰ পৰা সেইটো ছাইডৰ মানুহ মনিব নোৱাৰি। আৰু মনিব নোৱাৰাকৈ মানুহো বহিছে, বা আমাৰ ভগৱানৰূপী মানুহবোৰ বহিছে। আৰু আপোনালোকক দেখুৱাইছোঁ ইমান ডাঙৰ এটা ৰভাস্থলীটো মানুহৰ ঘন যাক নেকি মনিবও নোৱাৰি। আৰু এটা ভাল লগা পৰিৱেশ এইকাৰণে যে শৃংখলাবদ্ধভাৱে গোটেইখিনি চলি গ'ল। আমাৰ কাজখনৰ শৃংখলাবদ্ধভাৱে এটা ঐতিহাসিক ক্ষণ আমাৰ বাবে। আৰু সকলো ব্যক্তিয়ে, অকল যে কোচ ৰাজবংশী কোচৰ ল'ৰা বা ছোৱালীখিনিয়ে ইয়াত লাগিছে তেনেকুৱা নহয়। এই অঞ্চলৰ, দিঘিপাৰ অঞ্চলৰ কলিতা, বৈশ্য, হালৈ, শৰ্মা যিখিনি ব্যক্তি আছে আমাৰ এই দিঘিপাৰ অঞ্চলত, সকলোবোৰে লাগিছে এই কাৰণে। আৰু এয়া ভোজনালয়লৈকে লৈ গৈছোঁ। আৰু মই আপোনালোকক কৈছোঁ যে এটা সময়ৰে ভিডিঅ' এইখিনি, যে এইবাৰ ভোজনালয়ৰ ভিৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সকলো ব্যক্তিয়ে, আমাৰ যিখিনি আমাৰ ওচৰে পাঁজৰে দিঘিপাৰ অঞ্চলৰ যিখিনি আমাৰ সকলো জাতি মানুহ আছে, তেওঁলোকে কষ্ট কৰিছে। এইকাৰণে কষ্ট কৰিছে যিহেতু কিবা এটা অঘটন হ'লে দিঘিপাৰৰ নামটো বেয়াকৈ ৰৈ যাব, মানুহৰ মনত হয়তো কিবা এটা ভুল ত্ৰুটি হৈ যাব পাৰে। গতিকে সকলোৰে ভয় আছে, আমাৰ ওচৰৰ মানুহখিনি যিমান ভয় আছে, ওচৰে পাঁজৰে যিখিনি আমাৰ জনজাতি লোক আছে তেওঁলোকৰো ভয় আছে যে কিবা এটা যদি হৈ যায়। এয়া মই লৈ গৈছোঁ আপোনালোকক ভোজনালয়ৰ পৰিৱেশ, সেই একেখিনি সময়ৰে ভিডিঅ' এইটো। আৰু আমাৰ খেলুৱাভাৱে আমাৰ যিখিনি স্থানীয় শাখা আছে বা আমাৰ খেল আছে, সেই খেলৰ ব্যক্তিসকলৰ আজি মানে দায়িত্ব আছিলে, শেষৰ দিনটোৰ দায়িত্ব আছিলে, যিহেতু বহুখিনি মানুহ হ'ব আৰু কষ্টও বহুখিনি হ'ব আৰু বহুত বিলনিও লাগিব। গতিকে আমাৰ স্থানীয় ৰাইজৰ দায়িত্ব আছিলে।
আৰু সকলোবোৰ ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ দায়িত্ববোৰ সুচাৰুৰূপে চলাবলৈ। আৰু কোনো কাৰো ফালে চাবলৈ হোৱা নাই, সকলোৱে নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰিছে। যিহেতু জ্ঞাতিৰ কাজত যদি অকণমান পৰিশ্ৰম কৰিব পাৰে তেওঁলোকৰ ধৰ্ম হয় বুলি নিজকে ভবা যায়। আৰু সকলোৱে সেইকাৰণে ভাত পানী দিবলগীয়া সকলোবোৰ ওলাই আহিছে। কিছুমান এনেকুৱা আহিছে যে সভাৰ ফালে যোৱাই নাই, তেওঁলোকে ৰাতিয়ে আহিছে আৰু ৰাতিয়ে ভাত ৰান্ধাত ব্যস্ত হৈ পৰিছে আৰু বিল্ডনিৰ কাম কৰিবলৈ আহিছে, ঠেলা ঠেলিছে, ভাত নিছে, সকলোবোৰ ব্যস্ত হৈ পৰিছে। যেন ভিতৰত যদি আপুনি ৰন্ধনশালৰ যদি ভিতৰত সোমাই তেতিয়াহ'লে ভাবিব যে এটা কোম্পেনী চলি আছে। যদি কোম্পেনীৰ যেনেকুৱাকৈ ল'ৰাবিলাকে কাম কৰে তেনেকুৱাকৈ ভাত ৰান্ধি আছে, চব্জি গোটাই গুটি আছে, সকলোৱে নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰি আহিছে। আৰু আমাৰ মানে সকলোৱে ভাবে যে নিজৰ ঘৰৰ এখন কাজ, ইয়াত অতিথি আহিব, জ্ঞাতিসকল আহিব, গতিকে তেওঁলোকক সুচাৰুৰূপে খোৱাৰ ব্যৱস্থা কৰিব লাগিব। গতিকে সকলোৱে লাগিছে তাত। আৰু আমাৰ ঘৰৰ মানুহে যদি দাদাহঁতে ভাত দি আছে, আমাৰ সৰু বাইদেউটো আছে, সৰু বাইদেৱে আকৌ ৰান্ধনীসকলক চাহৰ ব্যৱস্থা কৰি আছে। মই দেখুৱাই আছোঁ আপোনালোকক, কিছু সময় পিছতে দেখা পাব তাই ভিডিঅ'টোৰ জৰিয়তে, তাইও লাগি আছে। গতিকে মই যিহেতু ভিডিঅ' কৰি ভাল পাওঁ, গতিকে ভিডিঅ' আপোনালোকৰ কেনেকুৱা এটা পৰিৱেশ হৈছে নিশ্চয় ভিডিঅ'টো চালে অনুভৱ কৰিব পাৰিব। আৰু এই বস্তুখিনিয়ে যদি মই ভিডিঅ'টো নবনালোঁ হয় বা ভিডিঅ'টো কৰি নেদেখুৱালোঁ হয়, এই বস্তুখিনি হয়তো আমি চকুৰে দেখাই নাপালোঁ হয়। গতিকে এইটো সৰু বাইদেৱে তাই চাহ দিয়াৰ ব্যৱস্থা কৰিছে। যিহেতু ভাগৰুৱা হৈ গৈছে মানুহবোৰ, তেওঁলোকক যদি অকণমান চাহৰ ব্যৱস্থা কৰি দিয়া যায় তেতিয়া নিশ্চয় তেওঁলোকে অলপ কাম কৰি উৎসাহ পাব। গতিকে সকলোৱে নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰি আছে। আৰু মই ভিডিঅ' বনাই আছোঁ, ভিডিঅ' বনাই অলপ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু খেলৰ ৰান্ধনীসকলে পুৱা সময় ৰাতিৰ পৰা 4 বজাৰ পৰা তেওঁলোকে ভোজ ভাত ৰন্ধাৰ ব্যৱস্থা কৰিছে। এজনেতো কৈছে মোক যে এইটো শৰৎকাই আমাৰ খেলৰ ৰান্ধনী, শৰৎকাই মনিকা দিগন্ত বৰা, এওঁলোকে পূৰা লাগি আছে। এওঁলোকে বুলিয়ে নহয়, আমাৰ যিখিনি ল'ৰা আছে, আমাৰ গাঁৱৰ যিখিনি ল'ৰা আছে, তেওঁলোকে বিলনিৰ কামত ব্যস্ত হৈ আছে। আৰু বায়ৰ হাতেৰে এখন পিঠা খালোঁ আৰু চাহো খালোঁ। আৰু আপোনালোকৰ শেষত ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ। জয় কৰ্মতাবোৰ, জয় কোচ ৰাজবংশী সকলোকে।